উফ ৰক্ষা মণিপুৰত স্বস্তিৰ নিশ্বাস বিজেপিৰ দিল্লীত বিক্ৰী গ'ল নেকি অসন্তুষ্ট 4 এনপিপিৰ বিধায়ক অমিত শাহ জেপি নাড্ডাই কি যাদু দেখুৱালে এনপিপিক এসপ্তাহৰ পিছতেই পুনৰ এন বীৰেন সিং চৰকাৰলৈ সমৰ্থন এনপিপিৰ বিগত এসপ্তাহ ধৰি মণিপুৰত চলা ৰাজনৈতিক নাটকখনৰ অৱশেষত অৱসান ঘটিল বুধবাৰে নতুন দিল্লীত নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এনপিপিৰ সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বত দিল্লীলৈ যোৱা মণিপুৰৰ 4 অসন্তুষ্ট এনপিপি বিধায়ক হঠাৎ সন্তুষ্ট হ'ল বিজেপি নেতৃত্বাধীন মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং চৰকাৰৰ প্ৰতি উল্লেখযোগ্য যে যোৱা 17 জুনত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ কাম কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছিল এনপিপিৰ 4 বিধায়কে ইয়াৰ পিছত গভীৰ সংকটত পৰিছিল মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ চৰকাৰ আনকি বিৰোধী কংগ্ৰেছে এনপিপিৰ সহযোগত চৰকাৰ গঠনৰ দাবীৰে সাক্ষাৎ কৰিছিল ৰাজ্যপালক আৰু লগে লগে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইববি সিঙক জেৰা কৰিবলৈ ইম্ফলত উপস্থিত হয় চিবিআইৰ দল ইয়াৰ মাজতেই মণিপুৰৰ ৰাজনৈতিক সংকটক লৈ হঠাৎ তৎপৰ হৈছিল নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ৰাজ্যত কৰোনাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যুঁজ দি থকাৰ মাজতেই মণিপুৰত গৈ উপস্থিত হৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হিমন্তৰ সৈতে আছিল এনপিপিৰ সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা মঙলবাৰে সন্ধিয়া অসন্তুষ্ট 4 এনপিপিৰ বিধায়কক লগত লৈ কনৰাড চাংমা সহ গুৱাহাটীত উপস্থিত হৈছিল মন্ত্ৰী হিমন্ত বিশ্ব নিশাটো গুৱাহাটীত কটাই বুধবাৰে এনপিপিৰ বিধায়কসকলক লগত লৈ নতুন দিল্লীলৈ উৰা মাৰিছিল হিমন্ত আৰু কনৰাড বুধবাৰে বিয়লি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰিছিল অসন্তুষ্ট বিধায়কসহ হিমন্ত কনৰাডে অমিত নাড্ডাক সাক্ষাতৰ পিছতেই সলনি মণিপুৰৰ ৰাজনৈতিক দৃশ্যপট বুধবাৰে নিশাই গুৱাহাটীত উপস্থিত হৈ বৃহস্পতিবাৰে মণিপুৰলৈ উৰা মাৰিলে মন্ত্ৰী হিমন্ত আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই লগত এনপিপিৰ 4 বিধায়ক গুৱাহাটী বিমানবন্দৰত সাংবাদিকে মণিপুৰৰ ৰাজনীতি সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্বক প্ৰশ্ন কৰাত তেওঁ কোনো স্পষ্ট উত্তৰ দিয়াৰ পৰা বিৰত থাকে মণিপুৰ একো নাই তাতে কম দে মণিপুৰৰ কথা ইয়াতকৈ কি হ'ব নাই মই এতিয়া আহি আছো অহাৰ পিছত কম দে সব ঠিক কোনো প্ৰব্লেম অৱশ্যে ইম্ফল বিমানবন্দৰত উপস্থিত হৈ এনপিপিৰ সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ঘোষণা মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰলৈ আমি সমৰ্থন আগবঢ়াম We had a meeting yesterday with the BJP President, Mr. JP Nadda, and with the Honorable Home Minister, Mr. Amit Shah. And we expressed all our grievances and all the concerns that we are having out here as a political party in this alliance. And both the leaders have assured us that all the issues that we had all will be addressed and will be taken care of. That is why after the assurance given by Mr. Amit Shah and by Mr. JP Nadda and that they will be personally looking into all these issues, we have decided that we will be withdrawing our resignation and the NPP will continue to support the BJP government. মুখ্যমন্ত্ৰী এন বীৰেন সিং চৰকাৰলৈ সমৰ্থন আগবঢ়াই মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ কৰিব বুলিও জনালে কনৰাড চাংমাই Now we'll be going straight from here to the governor and submitting our letter to express our support once again to the BJP government. অৱশ্যে শেহতীয়া ৰাজনৈতিক ঘটনা প্ৰবাহৰ অন্তত মণিপুৰত এন বীৰেন সিঙৰ মন্ত্ৰীসভাত ব্যাপক সালসলনি হোৱাৰ ইংগিত দিলে কনৰাড চাংমাই That will be something that we have to discuss, but yes, there will be some changes. All the 4 will continue as ministers, and there will be some change in portfolio also. মণিপুৰৰ পৰা বৰুণ সিঙৰ সহযোগত মুন গোস্বামী DY 365